আকৌ এতিয়া কঁকালটো এনেকৈ ভাঙিলোঁ, আমাক কোনে পুহিব? আমি বুঢ়া মানুহ, ল'ৰা ছোৱালী নাইকিয়া, ইমানে বোকাত আমি চাউল নিনো নাখাওঁ। আমাক ৰাস্তা লাগিবই, 9 নং ৰাস্তা হ'বই লাগিব। বৰষুণ দিলে এদিন মানুহ যাব নোৱাৰে, মানুহ যোৱাটো বাদ দি ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এই স্কুলৰ পৰা নি সেইফালে দিছেগৈ, নি পেলাই উপায় নাপায়। মোনা এটা আনিব নোৱাৰে, চিলিণ্ডাৰ এটা আনিব নোৱাৰে। আজি বেমাৰী এটা যদি চিঞৰ হৈ থাকে বৰষুণ দিলে মুখি আনিবলৈ অৱস্থা নাই। গাড়ী অহাটোতো বাদ দিয়ক, আপোনালোকে চাই লওক। এতিয়া আপোনালোকে আমি বুঢ়া মানুহ, ল'ৰা ছোৱালী নাইকিয়া, ইমানে বোকাত আমি চাউল নিনো নাখাওঁ। লাগিলে আমি সেই চৰকাৰী ৰাস্তাফালে খুজিবলৈ যাম। চৰকাৰে যদি ইমান সুবিধা দিব নোৱাৰে, গাঁৱলীয়া ৰাস্তাটো আজি কঠোৰ যুগৰ ৰাস্তা, এইটো কি দৰকাৰ লাগিছে? এই কণ্ট্ৰলৰ দোকানখন কেলে মাজত সোমোৱাই দিছে? ইমান মানুহৰ কষ্ট খাই আমি আজিলৈকে নিয়া নাই চাউল, কোনে নিব? এই ল'ৰা বোকাত পৰি পেলাই এইটো ভৰি বগাই, এইটো ভৰি বগাই, হাতো ভগা, আকৌ এতিয়া কঁকালটো এনেকৈ ভাঙিলোঁ, আমাক কোনে পুহিব? আমাক ৰাস্তা লাগিবই, 9 নং ৰাস্তা হ'বই লাগিব। ৰাস্তাটো এইটো আমাৰ যিখন হিচুঙুলীয়া আৰু গণকদলনি এইফালে পৰে, আপোনাৰ ৰজাবাৰী, বৰাচুক, এনেকৈ আমি 6খন গাঁৱৰ মাজৰ এইটো পুৰণা ৰাস্তা। এই ৰাস্তাটো আমি আজু ককাৰ দিনাখনৰ পৰা চেণ্টাৰ ধলপুৰ পঞ্চায়তৰ দাঁতি কাষৰীয়া একেবাৰে ৰাস্তা, ইয়াতকৈ বহুত ভিতৰুৱা ৰাস্তা পকা হোৱা দেখিছোঁ। কিন্তু ইমান এটা পুৰণা ৰাস্তা আজি পৰ্যন্ত, আৰু এই 2খন গাঁৱত LP স্কুল নাই। এই ৰজাবাৰী আৰু বৰাচুকতে LP স্কুল আছে 2খন। এই 2খন গাঁৱৰ ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহে। এই ল'ৰা ছোৱালীখিনি কি হয়, নিজে আহিব নোৱাৰে, অভিভাৱকবিলাকেও ল'ৰা ছোৱালীকেইটাক আনিব নোৱাৰে। গতিকে এই স্কুলৰ পৰা তেওঁলোকে বেলেগ বেলেগ জেগাত দূৰণি হ'লেও মানে বেলেগ জেগাত নামভৰ্তি কৰাই লৈছে। আৰু যিকেইজন ল'ৰা ছোৱালী আহে, এয়া দেখিছে এজাক বৰষুণত কিমান বোকা পানী, আৰু এই ল'ৰা ছোৱালীখিনি বাৰিষা হয়তো ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লাগিব। আৰু গতিকে মই ভাবোঁ কি, যি এই চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে, আমাৰ চৰকাৰ অসমত আছে, আমাৰ গাঁও পঞ্চায়তত গাঁৱৰ কাউন্সিলাৰ, গাঁৱৰে মেম্বাৰ হয়। আগতে ক'ৰবাত মেম্বাৰ সভাপতি থাকে, এতিয়া আমাৰ গাঁৱতে মেম্বাৰ আছে, গাঁৱতে কাউন্সিলাৰ আছে। কিন্তু এই 2জন মানুহে আজি 5 বছৰ সিহঁতৰ দিন শেষ হ'ব হৈছে, কিন্তু আজি পৰ্যন্ত আমাৰ এই নিজৰে ৰাস্তা, নিজৰে ৱাৰ্ড, কিন্তু আজি পৰ্যন্ত তেওঁলোকে অকণো গুৰুত্ব দিয়া নাই। বেমাৰ আজাৰ হ'লে আমাৰ ইয়াত টমটম এখন নাহে, ঠেলা এখন নাহে। আৰু বিশেষকৈ গম পাইছোঁ ফ্লকখন লগাইছিলে, কিন্তু পইচা যোৱা বছৰ চেংচন হৈছে। কিমানটা পইচা আমি ফ্লকখন লগোৱা হ'লে গম পালোহেঁতেন। আৰু বিশেষকৈ অলপ পইচা আনি খাইছে বুলিও জানিছোঁ, কিবা TS কৰা নামত। কিন্তু আজি পৰ্যন্ত বন এডালো ইয়াত উঘলা দেখা নাই, মাটিও চপোৱা পোৱা নাই। এইটো ধলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধলপুৰ চেণ্টাৰ একেবাৰে দাঁতি কাষৰীয়া ৰাস্তা। গতিকে আমি ভাবোঁ সমূহ ৰাইজে আমি ইয়াত 6খন গাঁও আমি মিলিত হৈছোঁ, আৰু আমাৰ অতিষ্ঠ হৈছেগৈ। সেইকাৰণে আজি এই পন্থা ল'বলগীয়া হৈছে। আৰু যাতে মিডিয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ, লাগিলে যিয়ে নহওক এই ৰাস্তাটো কোনোবা বিজেপি, কংগ্ৰেছ, SB বুলি কথা নাই, আমাৰ চবৰে ৰাস্তা। যাতে ৰাস্তাটো ধুনীয়াকৈ আমাক অহা যোৱা যাতায়াত সুবিধাটো সুচল কৰি দিয়ে। এই ৰাস্তাটো এনেকুৱা, আমি এতিয়া বুঢ়ীয়ে হ'লোঁ, সদায় ৰাস্তা এনেকুৱাই হৈ আছে। আৰু ইয়াত এতিয়া আহিব যাব, আমিতো বেছিকৈ আহিব যাবই নোৱাৰোঁ। এতিয়া এইখন কপি আহিব লাগিব। তাকে এতিয়া আমাক আৰু ৰাস্তাটো ভাল কৰি দিলে আমি ভাল পাওঁ। এই খৰালিতে এইটো অৱস্থা, বাৰিষা হ'লে মানুহ ওলোৱা সোমাই কৰিব নোৱাৰে, আৰু সকলো যাতায়াতৰ পথটো অসুবিধা হয়, ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হয়। আৰু যোৱা বছৰে ৰাস্তাটো বনাম বুলি শুনি পাইছিলোঁ, কাৰণে একো নহ'ল। আৰু এতিয়াও ফাগুন মাহ শেষ হ'ব হ'ল, এতিয়ালৈকে নাহিলে। সেইকাৰণে আৰু আপোনালোকৰ জৰিয়তে ৰাস্তাটো আমাক বনাই দিলে আমাৰ ৰাইজৰ সুবিধা হ'ব, সেইটোকে আমাৰ অনুৰোধ। এই ৰাস্তাটোৰ কথা নক'বই আৰু, যিদিনাৰ পৰা ইয়াত ঘৰ দুৱাৰ বনাই ল'লোঁ সেইদিনাখনৰ পৰা বোকাৰ পৰা মানুহ ওলাব নোৱাৰি, মোনা এটা আনিব নোৱাৰি। বেমাৰী পৰি থাকিলেও দাঙি নিবলৈও মানে ৰাস্তা ব্যৱস্থা নাই। চিলিণ্ডাৰ এটা আনিব নোৱাৰি, বুঢ়া বুঢ়ী মানুহ ওলাই পেলাই ইঘৰলৈ সিঘৰলৈ যাব নোৱাৰি। এনেকুৱা অৱস্থাত নাও ডুব যোৱাৰ দৰে আছে। আজিকালি এনেকুৱা ৰাস্তা ক'তো নাই, আমাৰ এইডোখৰতহে আছে। চৰকাৰে কি ইয়াত দেখিছেনে? নাই দেখা যদিও এতিয়া আমি সকলো মিলি পেলাই চৰকাৰক অনুৰোধ কৰিছোঁ, এই ৰাস্তা
ৰাস্তাটো যেন হিচিঙলীয়া এইটো 9 নং ৱাৰ্ডৰ আৰু বাইপাছো হৈ আছে সেইটো কাৰণে ৰাস্তাটো বনাই দিলে আমি ভাল পাওঁ আজিকালি লেটিং সেটিংলৈ যোৱালৈকে কিছুমানে বনাই লৈছে আমাৰতো বাইপাছ ৰাস্তাটো কেলে অহা নাই এডোখৰ আনি পেলানি এইটো হ'ব বুলি কৈ অহা বাৰিষাতে এতিয়া নকৰোঁ বোলে আকৌ মাঘ ফাগুন মহীয়া আহিলে মাঘ ফাগুন যাব হ'ল এতিয়ালৈকে ৰাস্তা কোনো এচপৰা ইটা পোৱা নাই বা এচপৰা মাটি পোৱা নাই তাৰ কাৰণটো কি আমি সেইকাৰণে চৰকাৰক অনুৰোধ কৰি জনাইছোঁ এতিয়া অতি সোনকালে বাৰিষা নোহোৱাৰ আগতে যেন আমাৰ এই ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰি ইয়াৰ পৰা স্কুলৰ পৰা নি পেলাই বেলেগ ঠাইত দিছেগৈ কাৰণ আহিব নোৱাৰি ল'ৰা ছোৱালীক মাক বাপেকে কিমান বকুচাত বুকি আনি পেলাই নি এৰিবহি মাক বাপেকেও ভৰি দিবলৈ পিছল খুপিব নোৱাৰি এনেকুৱা ৰাস্তা সেইটো কাৰণে এই ৰাস্তাটোৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সকলোখিনি ৰাইজ ওলাই আহিছে এইবিলাক ল'ৰা ছোৱালী চক স্কুললৈ যাব নোৱাৰি এতিয়া খৰালি হ'লে ইয়াৰ পানী তাত দিছেগৈ এইবিলাক ল'ৰা ছোৱালীৰ কাৰণেও সুবিধা লাগে বুঢ়া বুঢ়ী মানুহৰ কাৰণেও লাগে বজাৰ চজাৰ কৰিবলৈও লাগে চব ফালৰ পৰা লাগে কেতিয়াবা গাড়ী এখনকে আহিবলৈ বা বেমাৰী হ'লে সেইটোও লাগে বেমাৰী থাকিলে নক'বই ওলাবই নোৱাৰি বুকিও আনিব নোৱাৰি এনেকুৱা ৰাস্তা এই ৰাস্তাটো এনেকুৱা আমি এতিয়া বুঢ়ীয়ে হ'লোঁ সদায় ৰাস্তা এনেকুৱাই হৈ আছে আৰু ইয়াত এতিয়া আহিব যাব আমিতো বেছিকৈ আহিব যাবই নোৱাৰোঁ এতিয়া এইখন কপি আহিব লাগিব তাকে এতিয়া আমাক আৰু ৰাস্তাটো ভাল কৰি দিলে আমি ভাল পাওঁ এই খৰালিতে এইটো অৱস্থা বাৰিষা হ'লে মানুহ ওলোৱা সোমাই কৰিব নোৱাৰে আৰু সকলো যাতায়াতৰ পথটো অসুবিধা হয় ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হয় আৰু যোৱা বছৰে ৰাস্তাটো বনাম বুলি শুনি পাইছিলোঁ কাৰণে একো নহ'ল আৰু এতিয়াও ফাগুন মাহ শেষ হ'ব হ'ল এতিয়ালৈকে নাহিলে সেইকাৰণে আৰু আপোনালোকৰ জৰিয়তে ৰাস্তাটো আমাক বনাই দিলে আমাৰ ৰাইজৰ সুবিধা হ'ব সেইটোকে আমাৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ